হেল্ল' গুড ইভিনিং গাইজ। আশা সকলো ভালে আছে, ময়ো ভালেই আছোঁ। আৰু মই বৰ্তমান এতিয়া অলপ ওলাই আহিছোঁ দুটামান শ্বপিং কৰিবৰ কাৰণে। আৰু বৰ্তমান মই এতিয়া নাইকাত সোমাইছোঁ, নাইকাত বস্তুকেইটা ল'লোঁ। তাৰপাছত গ'লোঁ লাইফষ্টাইলত সোমাই অলপ চাই যোনকেইটা পচন্দ হৈছে মোৰ, সেইকেইটা তেওঁৰ পচন্দ নাই হোৱা, আৰু তেওঁৰ পচন্দ হোৱাকেইটা মোৰ নাই হোৱা। আৰু অলপ তাতো বিচাৰিছোঁ যদিও তেওঁৰ পচন্দেই হোৱা নাই। তাৰপিছত আৰু পচন্দ নোহোৱা দেখি আৰু ওলাই আহি অলপ আগলৈ আহি পেলাই আমি হোম চেণ্টাৰখন পালোঁ, তাত সোমালোঁ। তাত দুই এটা বস্তু চাই আকৌ আমি এইবাৰ কুকিজ খাবলৈ ল'লোঁ। কুকিজ যিহেতু গৰম গৰম সন্মুখতে বিকিয়ে আছে, চ' সেই গতিকে আমি ৰখি অলপ কুকিজ খাই ল'লোঁ। কুকিজ খাই বৈ আকৌ আমি বেলেগ এখন ষ্ট'ৰত সোমালোঁ। আই থিংক এইখন আছিলে ৰিলায়েন্স। তাতো তেওঁৰ চাই পচন্দ হ'ল শ্বাৰ্ট। এইবাৰ ইয়াৰ পৰা লাষ্টত মই ক'লোঁ যে শ্বাৰ্টকে লৈ লওঁ, তো শ্বাৰ্ট তেওঁ ল'লে, কিন্তু পেণ্ট তেওঁৰ পচন্দেই নহয়। পেণ্ট বিচাৰি হাবাথুৰি খালোঁ। তাৰপিছত ওলাই আহিলোঁ আকৌ। তাৰ পৰা ওলাই আহি অকণমান বাহিৰতে মই ৰ'লোঁ। তেওঁ ক'লোঁ তুমিয়ে বিচৰা, মই অলপ ৰওঁ বাহিৰতে, কাৰণ ইমান ভিৰ, যিহেতু ছেটাৰডে আছিলে আৰু লাষ্টত গৈ বন্ধই হ'বলৈ ধৰিলে। ইমানেই বিচাৰি তেওঁ পেণ্ট পোৱা নাই। এখন ষ্ট'ৰ খোলা আছিলে, যোনখন আছিলে ফ্লাইং মেচিন, আৰু লাষ্টত গৈ ফ্লাইং মেচিনৰ পৰাই তেওঁৰ পেণ্টটো ল'বলগীয়া হ'ল। চেক কৰিছে তথাপিও নহয়। লাষ্টত এটা পেণ্ট তেওঁৰ চিলেক্ট হ'ল, আৰু চিলেক্ট হোৱাৰ পাছত এইবাৰ অলপ পেট পুজালি আহিলোঁ, কাৰণ বহুত ভোক লাগিছে মোৰ। অৱশেষত আমি KFCতে খাই ঘৰলৈ উভতি আহিলোঁ আৰু। তো সেয়াই আছিলে মোৰ আজিৰ দিনটোৰ ব্লগ। মই অলপ স্কিন কেয়াৰৰ প্ৰডাক্ট ল'লোঁ, তাৰ বাহিৰে মোৰ একো তেনেকৈ লোৱা নাই বিশেষ। আৰু আজিলৈ আহিছোঁ, সেইটোৱে ইমানেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মনত